জুবিনদাৰ লগত মোৰ খুব ফৰ্মেল ইণ্টাৰেকশ্যন আছিল আৰু হয় আৰু ইটো সিটো মিউজিচিয়ানৰ মাজত যিটো অলাগতিয়াল আমাৰ মানে জেলাচি এটা দেখিলে মানে আমি আচলতে তেনেকুৱা ধৰণৰ সদায় ৰিলেট কৰিব পৰা মিউজিক বা কথা যিমান ক'ব পাৰিম যিমান সঁচা কথা ক'ম হয় তাৰমানে সিমান সেই বস্তুটো মানুহে ৰিলেট কৰিব পাৰিব মানুহবিলাক বেছিকেলি দুখতে থাকে ন হয় সেইটো চাগে মোৰ তাতে অকমান প্ৰিডমিনেণ্টলি বেছিকে আছে নেচাৰ ৱাইজো যেতিয়া আপোনাক কল কৰিছিলো পডকাষ্টৰ কাৰণে আপুনি গোটেই পাৰ্চনেল খিনি নকওঁ বাৰু আপুনি মোক কৈছিলে কি মোক বাৰে বাৰে সুধিছিলে যে ময়ে সুধিম নে তাৰপিছত আহোঁতে যেতিয়া মই তুমি লোকেশ্যন দিলা মই তোমালোকৰ ইনষ্টিটিউটটোৰ কথা গম পালো সেইটো ভাল লাগি আহিয়ে আছে তাৰ বাহিৰে মই তুমি লগাৰ কাৰণে আহিছো প্ৰথম কথাটো এইটো হয় কাৰণ মই মোৰ সময়খিনি চবকে দিব নিবিচাৰো A podcast which is different from all the other podcasts. এই কথাষাৰ মই কিয় কৈছোঁ আপোনালোকে নিশ্চয় ধৰিব পৰা নাই ধৰিব তেতিয়াহে পাৰিব যেতিয়া আপোনালোকে আমাৰ আজিৰ খণ্ডটো চাব কাৰণ পডকাষ্ট বুলি ক'লে আজিকালি বহু কথাই মানুহৰ মনলৈ আহে কেতিয়াবা পজিটিভ কেতিয়াবা নেগেটিভ পডকাষ্টত কোৱা কথা বনজুইৰ দৰে বিয়পে কেতিয়াবা মানুহে পডকাষ্টত বিভিন্ন কথা কৈ হিৰো হৈ যায় পডকাষ্টত বিভিন্ন কথা কৈ মানুহ ভিলেইনো হৈ যায় আৰু এই ক্ষেত্ৰত পডকাষ্ট যিসকলে অৰ্গেনাইজ কৰে তেওঁলোকৰো বহুতো দায়বদ্ধতা থাকে যাতে তেওঁলোকে গুণগত মানদণ্ডত থকা ব্যক্তিকহে পডকাষ্টলৈ ইনভাইট কৰে গতিকে তেনেকুৱা ব্যক্তি বিচাৰি বিচাৰি আমিও এগৰাকী ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ আৰু তেখেতে অৱশেষত আমাক সময় দিলে আৰু তেখেত আহি আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত হ'ল গতিকে তেখেতৰ লগত আজি আমি যথেষ্ট কথাও পাতিম তেখেতৰ মনোভাৱ জানিম লগতে আমাৰ কিছুমান প্ৰশ্ন আছে সেইখিনিৰ উত্তৰ তেখেতৰ পৰা লাভ কৰিম গতিকে আহক কনভাৰচেশ্যনটো আগবঢ়াওঁ ইমান বেছি ফৰ্মেল ৱেত নহয় ইন্ট্ৰডাকশ্যনটো যথেষ্ট ফৰ্মেল হ'ল যদিও বাকীখিনি কথা আমি তেখেতৰ লগত ঘৰৰ দৰে পাতিম আৰু আপোনালোক আটাইকে তেখেতৰ ইন্ট্ৰডাকশ্যন দিয়াৰ মই ভাবোঁ প্ৰয়োজন নাই কাৰণ তেখেতক ইতিমধ্যে আপোনালোকে থাম্বনেইলখনত দেখি চিনি পাইছে তেখেতৰ নাম আপোনালোক আটাইয়ে জানে কিন্তু তথাপিতো পুনৰবাৰ স্বাগতম জনাইছোঁ ৰূপম দা মই আগতেও কৈছোঁ ইন্ট্ৰডাকশ্যনটো অকণমান ফৰ্মেলৰ নিচিনা হ'ল কিন্তু বাকী কথাখিনি আমি অকণমান ঘৰুৱাভাৱে পাতিম ঠিক আছে প্ৰথম কথাখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছিলোঁ পডকাষ্ট বুলি ক'লে আচলতে মোৰো ভয় লাগি আছে আজিখনত আৰু এইটো বস্তু কিহৰ কাৰণে মই নাজানো এইটো ইনিচিয়েলিও হৈছিল আপোনাক যেতিয়া ষ্টুডিঅ'ত প্ৰথম দেখিছোঁ মোৰ হাত ভৰি কঁপি গৈছে মানে মই বহুত এডমায়াৰ কৰা বুলিয়ে ক'ব লাগিব চাগে সেইটো কাৰণে ৰেচপেক্টৰ কাৰণেও হয় মানে মোৰ বেলেগ কোনো আৰ্টিষ্টৰ লগত এনেকুৱা নহয় যিটো বস্তু আপোনাৰ লগত হয় ইয়াৰে আগতে ষ্টুডিঅ'ত লগ পাওঁতে হৈছিলে আনকি এনেকুৱা হ'ল ষ্টুডিঅ'ত মানে প্ৰথম এক্সপিৰিয়েঞ্চটো যেতিয়া ৰেকৰ্ডিষ্টজনে ক'লে কোনে বনাইছে এনেকৈ মোৰ ফালে ঘূৰি চাইছে মই ভয় খাই গৈছোঁ মই ভয়ে ভয়ে কৈছোঁ গানটো মানে তেনেকুৱা আৰু মই সঁচাকৈ মানে এতিয়াও অলপমান নাৰ্ভাছনেছটো আছে কিন্তু ষ্টিল আই হোপ এইখিনি এডজাষ্ট হৈ যাব আৰু হয় বাকী আপোনাক ইয়াতে বিচৰাৰ মূল কাৰণটো এইটোৱে দাদা যে গতানুগতিক বস্তুবিলাক আপুনিও ভাল নাপায় ইমান এটা অলপ হয়তো সেইবোৰৰ পৰা দূৰত চলে বেছি হুলস্থুল কোলাহল এইবোৰৰ পৰা অলপ দূৰত থাকে আৰু মানে এইটো এনেকুৱাও নহয় তুমি যে মই হুলস্থুল বেয়া পাওঁ বা কোলাহল বেয়া পাওঁ কিন্তু সকলো পৰিৱেশ অনবৰতে নহয় এইবিলাক বস্তু আৰু মানে ধৰা এতিয়া লগৰ ল'ৰাৰ লগত যেতিয়া মই স্কুলত পঢ়া ল'ৰাকেইটাৰ লগত থাকোঁ তেতিয়া মই সেই স্কুলীয়া মানুহজনৰ নিচিনাই থাকোঁ সেই ল'ৰাটোৰ নিচিনাই কথা পাতোঁ এতিয়া স্থান কাল পাত্ৰ এইবিলাক বস্তু অলপ জনা হোৱাৰ পিছত সকলো সময়তে সকলো বস্তু ভাল নালাগে সেইটো নিশ্চয় আমি অলপ তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আপোনাৰ পৰা শুনিব পাৰোঁ নেকি যিটো ধৰক খুব উৎপাত কৰিছিলে বা আপোনাক মানুহে এনেই যেনেকৈ জানে বা আমি কেমেৰাৰ আগত যেনেকৈ দেখি থাকোঁ তাতকৈ অলপ বেলেগ তাত মানে ধৰা এনজয় বুলি যিটো কয় আমি আগতে এনে আৰু নিজৰ মাজত ফূৰ্তি ফাৰ্তাটো বহুত বেছি কৰিছিলোঁ এতিয়াও কৰোঁ লগৰখিনিক যদি তুমি আজি মোৰ বন্ধু যিখিনি আছে ক্ল'জ বন্ধু সিহঁতক যদি মাতি আনা সিহঁতে মোৰ এটা বেলেগ পিকচাৰো তোমালোকক দিব গতিকে সেইটোৱে প্ৰত্যেকজন মানুহৰে থাকে আৰু মানুহৰ মানে যিটো ডুৱেল বস্তুটো সেইটো প্ৰত্যেকজন মানুহে লৈ ফুৰে আমি সকলোৰে লগত এজন মানুহে বেলেগ বেলেগকে মানে কথা পাতো ধৰা এইটো তুমি এইটো চাৰ্ট আজি পিন্ধিছা টি চাৰ্টতো পিন্ধা তুমি সেইটো যদি আমি ভালকে সদায় অনুষ্ঠান সাপেক্ষে বা ক'ত গৈছো সেইটো ভাবি পেলাই আমি ড্ৰেছ আপ কৰোঁ ন তেনেকে আমাৰ আচলতে ড্ৰেছ আপটোৱে মানুহজনক আৰাম দিব লাগিব ঠিক আছে ল'ৰাটো ভালকে আহিছে চ' মানুহজনে ভালকে কথা পাতিছে মানুহজনৰ ব্যৱহাৰটো সেইখিনি সময়ত সেইখিনি ঠাইত প্ৰযোজ্য সেইটোহে ইম্পৰ্টেণ্ট আচলতে গতিকে সেইটো কাৰণে
এইটো নহয় যে মই অমুক বেয়া পাওঁ, মই চব বস্তুৱে ভাল পাওঁ, কিন্তু অনবৰতে নহয়, চব বস্তু নিজা নিজা সময় আছে আৰু সেইখিনি গ্ৰুপ, সেইখিনি মানুহৰ লগত তেনেকুৱা ধৰণৰ কাম কৰি ভাল লাগে। কি ধৰক পচন্দ অপচন্দ এইবিলাক বস্তুটো থাকিব আপুনি কোৱাৰ প্ৰত্যেক ধৰণে, মানুহৰ। কিন্তু মিউজিকৰ ক্ষেত্ৰত আপুনি কাক আইডলাইজ কৰে চবতকে বেছিকে? মিউজিচিয়ান হিচাপে হয় মিউজিচিয়ান হিচাপে মই জয়ন্ত হাজৰিকা ছাৰৰ কথাবিলাক ভাল লাগিছিল। আৰু তেখেতে মানে যি ধৰণে স্পষ্টবাদী আছিল, মানে আৰু পিছত আমি যিহেতু তেখেতক লগ পোৱা নাই, তেখেত ঢুকোৱাৰ পিছত আমাৰ বহু বছৰ পিছত আমাৰ জন্ম হৈছে, গতিকে তেওঁক কায়িকভাৱে লগ নাপালো, কিন্তু HMV-ৰ এখন কেছেট আছিল, তাত তেখেতৰ এটা সৰু ইণ্টাৰভিউ আছিল, অলপ ইণ্টাৰভিউ, অলপ গান। সেইখনৰ পৰা তেওঁৰ এটা আইডিয়া মোৰ হৈছিল, আৰু পিছলে যেতিয়া আমি মনিষা হাজৰিকা বা অন্যান্য তেখেতৰ লগত কাম কৰা মানুহবিলাক লগ পালো, মোৰ তেনেকুৱা ভাৱ হৈছিল যে এই মানুহজন চাগে আমি তেখেতৰ লগত বহুত ক্ল'জ, মানে পাৰ্চনেলিটি হিচাপত বা চিন্তাধাৰা হিচাপত। বাকী মিউজিকত আইডিয়েলাইজ কৰিব পাৰা অভাৰঅল বহুত মানুহ আছে, যেনে ধৰক ডক্টৰ ভূপেন হাজৰিকা, আৰু মানে বাকী আমি যদি ৱৰ্ল্ড ৱাইজ চাওঁ, জন লেনন ভাল লাগে, বব ডাইলেন ভাল লাগে। তেখেতসকলৰ চিন্তা আচলতে তেওঁৰ পাৰ্চনেল লাইফত কেনেকুৱা সেইটো মোৰ ইমান মেটাৰ নকৰে, কাৰণ মই যাৰ সন্তান, মই তেওঁ বা যেনেদৰে ডাঙৰ হৈছো, মই তেনেকুৱা এজন মানুহ। কিন্তু মিউজিকেলি ভাল পোৱা বহুত মানুহ আছে। কবিৰ সুমন ভাল লাগে, নজৰুল গীতি মোৰ খুব ভাল লাগে, আৰু মানে যদি আধ্যাত্মিক গানৰ পিনে যাওঁ, তেনেহ'লে স্পিৰিচুৱেল মিউজিকৰ ক্ষেত্ৰত বৰগীততকে ভাল লগা বস্তু নাহে চাগে। গতিকে প্ৰত্যেকজন মিউজিচিয়ানে, মহাপুৰুষ শংকৰদেৱক মই যদি মিউজিচিয়ান হিচাপে ভাবোঁ, ৰাইটাৰ কম্প'জাৰ এজন, তেখেতসকলৰ গানবিলাকো মানে আমি সেইটো লেভেল কেতিয়াও পাব নোৱাৰিম। দাদা, বৰগীত বুলি কওঁতে এটা ৰেফাৰেঞ্চ আনিছোঁ। ৰিচেণ্টলি এটা পডকাষ্ট মই চাইছিলোঁ, যিটোত আপুনি কৈছিলে যে বৰগীতটোত গীটাৰ সংগত কৰাৰ হৈ কোনোবাই কিবা কিবি মন্তব্য দিছিলে। দিয়ে এইবিলাক। সেই সন্দৰ্ভত মানে কি ক'ব? সেই সন্দৰ্ভত মই এটা কথাই ক'ব বিচাৰিম, মানে যিখিনি পানী বৈ নাযায়, সেইখিনি পানী বেয়া হৈ যায় ন, মানে গোন্ধ ওলায়, ভাল মানে যিটো আমাৰ পানীত হোৱা যিখিনি প্ৰাণী ভালদৰে থাকিব নোৱাৰে তো। চ' আমি যদি মিউজিচিয়ান, আমি যদি সদায় অলপ বস্তুটো চেঞ্জটোৱে পাৰ্মানেণ্ট ন। চ' ইভলিউশ্যনটো মহাপুৰুষ শংকৰদেৱহঁতে বা মাধৱদেৱে যিটো সময়ত যিখিনি ইনষ্ট্ৰুমেণ্ট তেওঁলোকে পাইছিল, সেইখিনি সময়ত সেইখিনি ইনষ্ট্ৰুমেণ্ট লৈ তেওঁলোকে সেই মিউজিকখিনি কম্প'জ কৰিছিল। আজি তেখেতসকলে থাকিলেও চাগে তাত ভাল লগাকে যিটো স্পিৰিচুৱেলিটি আনিব, মই গীটাৰখনৰ কথাটো কোৱা নাই, যিকোনো বস্তুৱে যদি আমি স্পিৰিচুৱেলিটিৰ কাৰণে কিবা এটা ট'ন ব্যৱহাৰ কৰিলে যদি ভাল লাগে, সেইটো নিশ্চয় তেওঁলোকে কৰিলে হয়, কাৰণ তেওঁলোকৰ নিচিনা ইমান বুদ্ধিমান মানুহ, তেওঁলোক লিবাৰেল আছিল, সেইকাৰণে তেওঁলোকে এনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰিছিল। গতিকে তেওঁলোকৰ মিউজিকটো আমি ইমান এটা সৰু গণ্ডিত ৰখাটো আচলতে অনুচিত। আপুনি ইনিচিয়েলি যেতিয়া ষ্টাৰ্ট কৰিছিল, তেতিয়া আপুনি ভাবিছিল নে যে মিউজিক এজ এ প্ৰফেশ্যন বা তেনেকুৱা হেৰিতে? নাই, কেতিয়াও ভবা নাই। প্ৰফেশ্যনেল মিউজিক আৰু কমাৰ্চিয়েল মিউজিক, এই দুটা বস্তু অলপ আমাৰ কনফিউজ কৰে মানুহে। প্ৰফেশ্যনেলিজিমটো অকল মিউজিকত নহয়, মানুহটো প্ৰফেশ্যনেল হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত। প্ৰথমটো হ'ব তেওঁৰ নিয়মানুৱৰ্তিতা, তেওঁ সময়ত কামখিনি কৰিব পাৰিছে নে নাই, তেওঁ নিজৰ 100% দিব পাৰিছে নে নাই। মই জানো মই এজন প্ৰফেশ্যনেল মিউজিচিয়ান হোৱাৰ মোৰ সদায় ইচ্ছা আছিল, কিন্তু তাৰ পৰা মই কমাৰ্চিয়েলি কিমান গেইন কৰিম, মানে সেইটো মই ভবা নাছিলোঁ। কিন্তু পিছলে মোৰ আজি যদি মই কওঁ যে মই এজন ফুল ফ্লেজেড মিউজিচিয়ান, মোৰ মিউজিকৰ বাহিৰে বেলেগ কোনো যিটো কি কয় আয়ৰ ইনকামৰ কোনো চ'ৰ্চ বেলেগ মোৰ নাই। গতিকে মই সেইটো কেতিয়াও ভবা নাছিলোঁ সৰুতে। এইটো যদি তুমি ভাবা যে মানে মিউজিক কৰিয়ে মই চলিব পাৰিম, ব্ৰেড এণ্ড বাটাৰ মোৰ মিউজিকেই হ'ব, সেই কথাটো ভবা নাছিলোঁ, কিন্তু মই ভালকে গান গাম বুলি সদায় ভাবিছিলোঁ। আৰু দাদা, মিউজিকৰ ক্ষেত্ৰত প্ৰফেশ্যন হিচাপে চুজ কৰোঁতে আপুনি কিন্তু বহুত ষ্টিৰিঅ'টাইপ ব্ৰেক কৰিছে। মানে আমাৰ মানুহৰ সাধাৰণতে মনত এটা কি থাকে যে গভৰ্ণমেণ্ট জব এটা যদি হয় বা ভাল এটা চৰকাৰী চাকৰি
তেতিয়া মানে বহুত কথা চিন্তা নকৰাকে বহুত মানুহে এনেকুৱাও কৰে, বহুত পেৰেণ্টছকো দেখিছোঁ যে ছাপৰ্টিভ হয়, মিউজিকটো কৰাটো বিচাৰে, কিন্তু কিন্তু এটা থাকে মানে সেই কিন্তুটো দিয়ে যে এইটো বাৰু ঠিক আছে, কিন্তু এটা চাকৰি তথাপিও লাগিব, বা চাকৰিটো আগতে লৈ লওঁ তাৰপিছত এইটো কৰিব পাৰিবি। হয় হয়, সেইটো আৰু আমিও যিহেতু মধ্যবিত্ত এটা এখন পৰিয়ালৰ পৰা আহিছোঁ, এটা মোৰ মা দেউতাও গভমেণ্ট চাৰ্ভিচত আছে, বিচাৰিছিল এটা গভমেণ্ট চাকৰি কৰাটো, কিন্তু এইটো ষ্টেৰিঅ'টাইপ ব্ৰেক কৰা বুলি ক'ব নোৱাৰা। আচলতে মই সেইটো পৰিয়ালৰ পৰা আহি গান গোৱাটোহে ষ্টেৰিঅ'টাইপ ব্ৰেক হৈছে আচলতে। মই গানটো যেতিয়া প্ৰফেচনেলি গাব আৰম্ভ কৰিলোঁ, সেইটোহে ষ্টেৰিঅ'টাইপ ব্ৰেক হ'ল। আৰু তাৰপিছত মই যেতিয়া দেখিলোঁ যে এই বস্তুটোৱে মই কণ্টিনিউ কৰিম আৰু ভালকে কৰিবৰ কাৰণে মই বেলেগ বস্তুত বিশেষ কনচেনট্ৰেট কৰিব নোৱাৰিলোঁ, সেইকাৰণে মই আচলতে চাকৰিটো এৰিলোঁ। আৰু চাকৰিটো এটা সময়ত মোৰ মিউজিকৰ যিটো মানে দিনটোত 24 ঘণ্টা মিউজিকত থকাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো যেতিয়া মোক 8 ঘণ্টা মানে ব্ৰেক কৰিছিল, সাৰ পাই থাকোঁ ধৰা আমি 15-16 ঘণ্টা বা 15-16 ঘণ্টা সাৰ পাই থাকোঁ, তাৰে যদি 8 ঘণ্টা মই বেলেগ এটা কামত দিওঁ, আল্টিমেটলি দুভাগ, তাৰে বাকীখিনি মোৰ নিজৰ এটা ডেইলি কিছুমান ৰুটিন থাকে, মানুহৰ গা ধোৱা, ভাত খোৱা, গতিকে মোৰ মিউজিকৰ কাৰণে যেতিয়া লাহে লাহে 3-4 ঘণ্টা থাকে, আৰু তাৰে সেই 4 ঘণ্টাৰ মই 2 ঘণ্টা শ্ব'ও কৰিব লাগে, তেতিয়া আল্টিমেটলি মোৰ নিজা সময়টো একেবাৰে কমাই গৈছে, আৰু সেইকাৰণে মই এইটো এৰিলোঁ। শ্ব' কাৰণে ট্ৰেভেলো কৰিব লাগে। গতিকে মানে বস্তুটো আল্টিমেটলি আমি মিউজিক কিমান সময় কৰোঁ বিচালে গম পাই যে আচলতে আমি মিউজিকৰ চৰ্চা, সংগীত চৰ্চাটো খুব কম আমাৰ। এতিয়াতো বস্তুটো আৰু বেছি মানে কমাৰ্চিয়েলাইজেশ্যন বা মাৰ্কেট অৰিয়েণ্টেড হৈ যায়। মিউজিকৰ চৰ্চাটো ধৰক আপোনাক মই সৰুৰ পৰা জানো, মই ক্লাছ 8-9 মানত চাগে প্ৰথম আপোনাৰ টিভিত মানে লাইভ চাইছিলোঁ। তেতিয়া মোৰ মনত আছে আপুনি গ্লাছযোৰ তেতিয়াও আছিলে, চুলি অলপ দীঘল আছিল, আপুনি ভৰতাল এযোৰ বজাই পেলাই প্ৰগ্ৰেম কৰিছিল, লিনিয়াৰ প্ৰগ্ৰেম এটা আছিল, আৰু খুব সম্ভৱত আপুনি হেৰিটো গাইছিলে, মোৰ নাম অনিৰুদ্ধ এক সৌন্দৰ্য, এইটো সেই প্ৰগ্ৰেমটো মোৰ মানে চাই বিৰাট ভাল লাগিছিল। এতিয়া মই আপোনাৰ নামটো নাজানো, কিন্তু মোৰ চাই মানে বহুত ভাল লাগিছে, আৰু পিছত মই নামটো গম পালোঁ। কিন্তু তেতিয়াৰ পৰা জানো, কিন্তু আপোনাৰ ইউটিউব চেনেলত 21.9K মান ছাবস্ক্ৰাইবাৰ্ছ আছে। আমি এনেকুৱাও বহুত জানো যিখিনিয়ে ধৰক মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে, কিন্তু যদি কিবা এটা গাবলৈ দিয়া হয় বা লাইভ শ্ব' যদি কৰে, কোৱালিটিটো কিন্তু সেইটো নাথাকে। চ' এই বস্তুটো হয় নেকি দাদা, যে বেছি যদি প্ৰসাৰ বা প্ৰচাৰত গুৰুত্ব দিয়া যায়, কোৱালিটিত কম্প্ৰমাইজ হয় নেকি? বা বহুত আমাৰ এনেকুৱা আছে যিখিনি মানুহে ধৰক নিৰলস সাধনা কৰে আপোনাৰ নিচিনাকে, কিন্তু সেই মানুহখিনি খুব বেছি মাৰ্কেট অৰিয়েণ্টেড নহয় নেকি, বা মাৰ্কেটত আহিব নিবিচাৰে নেকি? মানে মাৰ্কেটখন, গোটেই মাৰ্কেটখন আমাক নালাগে। এতিয়া চোৱা, এদিনততো অসমত এদিনততো 10খন শ্ব' হৈ থাকে চব জেগাত, প্ৰত্যেক দিনাই। প্ৰত্যেকজন ছিংগাৰৰ ভিতৰৰ পৰা এইটোৱে ইচ্ছা যাতে মই সদায় প্ৰগ্ৰাম কৰিব লাগে, কিন্তু তুমি অকলটো উশাহ লৈ থাকিলে নহ'ব ন, নিশাহতো লাগিব ন, অকল যে মই মোক অকল লাগে সেইটো প্ৰচেছটো নেচাৰেল নহয় আচলতে, আৰু মানুহবিলাকে কেতিয়াবা সেইটো পাহৰি যোৱা যেন মোৰ অনুভৱ হয়। মই তোমাক অলপ আগতে যিটো কথা ক'লো যে আমি যদি এখন শ্ব' কৰিব লাগে, ধৰা মই যোৰহাটত শ্ব' যদি কৰোঁ, তো আমাৰ 3 দিন গুচি যায়। এদিন যাওঁতে গৈ ৰাতি শ্ব' কৰিলোঁ, পিছদিনা আহিলোঁ। চ' আল্টিমেটলি মোৰ কিন্তু লোকচান বহুত হয় পাৰ্চনেলি। মই সেইকেইদিনটো প্ৰেক্টিচ কৰা নহয় ন একো, আৰু গৈ পেলাই এনেকুৱা সময় এটাত গান গালোঁ যিটো সময় তোমাৰ শৰীৰটোৱে আচলতে তোমাক ছাপৰ্ট নকৰে। গতিকে আমাৰ ইয়াতে বহুত ছিংগাৰৰ তুমি চাবা, মানে ধৰা 45-50ৰ পিছত তেওঁলোকে গান গাব নোৱাৰা হৈ যায়, কাৰণ তেওঁলোকে নিজৰ বডিটোক এবিউজ কৰে বহুত, এইবিলাক কৰি। এটা কথা আছে, আমাৰ মামা এজন আছে মোৰ, গুৰুপ্ৰসাদ মেধি বুলি, মামাই মানে সদায় কয়, কম খাবা তেতিয়া বেছি খাবা, তাৰমানে যে কমকে খাই বহুত দিন খাব পাৰে। চ' যদি মই যদি কমাৰ্চিয়েলি কথাটো ভাবোঁ, তেনেকেও মই ভাবোঁ মই বহুত দিন গাই থকাটো বেছি মোৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু সেইটো কৰি থাকিলেহে মই এটলিষ্ট 4-5টা জেনেৰেশ্যনক টাচ কৰিব পাৰিম, বুজি পাইছানে? কম সময় গাই এটা জেনেৰেশ্যনৰ লগত থকাতকে মই প্ৰফেচনেলি মানে এলবাম ৰিলিজ কৰা হিচাপত 2008তে মই প্ৰথম এলবামখন ৰিলিজ কৰিছোঁ। চ' 8ৰ পৰা এতিয়ালৈকে মোৰ
17 বছৰহে হ'ল আচলতে। গতিকে আৰু মই 20 বছৰ ভালকে গাব লাগিব, তেতিয়াহে এটলিষ্ট 30 ইয়াৰ্ছ, মানুহে চাকৰি কৰিলেও এটলিষ্ট 30 ইয়াৰ্ছ চাকৰি কৰে, তেতিয়াহে কিহৰ কাৰণে কৰে, মই 30 ইয়াৰ্ছ 35 ইয়াৰ্ছ গান গাব পাৰিব লাগিব ভালকে। আৰু সেইটোৰ কাৰণে আমি মানে এৰিব পাৰিব লাগিব, মোক এইখিনি বস্তু নালাগে, মই এইখিনিৰে মই চলিব পাৰিম, গোটেইখিনি মোক নালাগে পৃথিৱীত। আৰু সেই মনোভাৱটো মই ভাবো প্ৰত্যেকজন আৰ্টিষ্টৰ মনত থাকিব লাগিব, তেতিয়াহে আমি লাহে লাহে মিউজিকে যিটো আমাক স্পিৰিচুৱেল লেভেললৈকে লৈ যায়, মনটো সেই স্পিৰিচুৱেল হ'ব লাগিব। মই ধাৰ্মিক হোৱাৰ কথা কোৱা নাই, ৰিলিজিয়াছ হোৱাৰ কথা কোৱা নাই, বাট স্পিৰিচুৱেলি বস্তুটো অলপ এপ্ৰ'চ কৰিলে আমি যে মানে যিটো সকলো বস্তু যে আমাক নালাগে, সেই অনুভৱটো লাহে লাহে মানুহে কৰিব। আৰু তেতিয়া মই ভাবো পৰিৱেশটো আৰু ভাল হ'ব। আৰু ইটো সিটো মিউজিচিয়ানৰ মাজত যিটো অলাগতিয়াল আমাৰ মানে জেলাচি এটা দেখিছো মই বহুত, সেইটো নাথাকে তেতিয়া। কাৰণ মই যদি ভাবো যে গোটেইকেইখন শ্ব'ই মোক লাগে, মোৰ তেতিয়া বেলেগে কৰিলে মোৰ মনটো বেয়া লাগিব ন। কিন্তু এইটো যদি ভাবো যে ইমান মই কেনেকে কৰিম, সেইটো যদি ভাবি লওঁ, মই আজিও গান গাইছো, কাইলৈও গাইছো, পৰহিও যদি মই কণ্টিনিউৱাছ 5খন শ্ব' কৰিব লাগে, মোৰ 4th আৰু 5th শ্ব'খন বেয়া হ'ব 100%। মই 100% দিব নোৱাৰিম, কাৰণ মোৰ মাতটোৱে কষ্ট পাব। গতিকে যদি তুমি সপ্তাহত বা মাহত 2খনকেও কৰা, বছৰত 24খন শ্ব' ন, সেই বস্তুটো প্ৰচাৰ নাপায়, সেই বস্তুটো কম যেন লাগে। কিন্তু এই মানুহে ভাবে কি যে একেলগে মই 10খন শ্ব' কৰিম, লিষ্ট এখন ফেচবুকত দিম, তেতিয়া মানুহে সেই বস্তুটো যোনে ভয় খায়, সেইটো ভাবি লাভ নাই। কাৰণ পৃথিৱীত এইখিনিয়ে, আমি যি পাব লগা আছে এইটো আমাৰ আগৰ পৰাই ডেষ্টাইণ্ড হৈ আছে। সেইখিনি বস্তু পামেই, কোনো মোৰ পৰা নিব নোৱাৰে, তোমাৰ পৰাও কোনো নিব নোৱাৰে। আমাৰ যিখিনি সময় আছে, সেইটো সময় আমাৰ ডেষ্টিনিত আছিল ন, বুজি পাইছা নে? গতিকে এইবিলাক বস্তু ইমান ভাবা এই বস্তুটো ময়ো খুব মাইণ্ড কৰোঁ। মানে বিহুৰ ছিজন অহাৰ লগালগ লিষ্ট আহি যায়, আৰু কিছুমানটো এনেকুৱা দাদা 10-15খন শ্ব'টো তথাপিতো ঠিকেই আছে, কিন্তু এটা মাহৰ ভিতৰত 60খন 65খন এনেকুৱা শ্ব' কৰে এটা মাহত। তেনেকুৱা লেভেললৈ মানে আৰ্টিষ্ট আছে। আৰু আৰ্টিষ্ট হয়তো আৰ্টিষ্ট বুলি ক'লে ভুল হ'ব, কিন্তু ছিংগাৰ্ছ আছে তেনেকুৱা লেভেললৈ। গতিকে সেইটোৱে, যেতিয়া কোৱান্টিটিটো বাঢ়ি যায়, কোৱালিটি কম্প্ৰমাইজ হয়। 100% কম্প্ৰমাইজ হ'ব। আৰু তুমি এইটো ক্ষেত্ৰত যিমান ডাঙৰ ডাঙৰ মিউজিচিয়ান, মানে বলিউডৰ ক্ষেত্ৰত কৈছো, তেওঁলোকৰ তুমি দেখিবা যে মোহিত চৌহান, সেইটো কেনেকুৱা ডাঙৰ এজন, মানে ভাল লগা তেওঁৰ গানবিলাক। লাহে লাহে তেওঁক যেতিয়া চব জনৰাৰ গান গোৱাব আৰম্ভ কৰিলে মানুহে, তেতিয়া তেওঁ লাহে লাহে তেওঁ নিজে গুচি গ'ল ন, তেওঁ নোৱাৰে। সেইকাৰণে কাৰণ তেওঁৰ সেই চলটো আছে। লাকি আলিটো অনবৰতে ওলাই নাথাকে, হৰিহৰণ চাহাব ওলাই নাথাকে ন। এতিয়া তুমি কাক দেখিছা? অৰিজিত সিংটো অনবৰতে তাতে বম্বেত গৈ হেৰি কৰি নাথাকে। প্ৰত্যেকজন মানুহকে এটা ব্ৰিডিং স্পেচ লাগে নিজা, সেইটো প্ৰত্যেকজন আৰ্টিষ্টে বিচাৰে। আৰু সেইটো ল'ব পাৰিলেহে আমি মানে ফ্ৰাষ্ট্ৰেটেড নোহোৱাকে কামখিনি কৰি থাকিব পাৰোঁ। তাৰ মাজতে ইউনিকনেছ বুলি ক'লে এতিয়া জুবিন গাৰ্গ কিছু ক্ষেত্ৰত ইউনিক আছিল, কাৰণ তেখেতে কামো বহুত কৰিছিল, গোটেইখিনি কোৱালিটি কামো আছিল, বা তেনেকুৱা তেখেতৰ এনেকুৱা বিশেষ কি আপুনি অবজাৰ্ভ কৰে, বা যিটো বস্তু বেলেগ আৰ্টিষ্টতকে বেলেগ, বা তেখেতৰ লগত আপোনাৰ ইণ্টাৰেকশ্যন কেনেকুৱা আছিল? জুবিন দাৰ লগত মোৰ খুব ফৰ্মেল ইণ্টাৰেকশ্যন আছিল, আৰু সদায় মোৰ লগত ভাল কথাই পাতিছে, মানে যিখিনি সময় লগ পাইছে। আৰু জুবিন দাৰ আটাইতকৈ ভাল লগা বস্তুটো আছিল, তেওঁ মানে লগ পালে তেওঁৰ যিটো বেক ষ্টৰি, মানে তেওঁ যে জুবিন গাৰ্গ, মোক লগ পোৱাৰ আগতে যে তেওঁ 92ৰ পৰা 2008লৈকে তেওঁ কিমান কাম কৰিছে। মই জুবিন দাক প্ৰথম কিন্তু 2001-2 এনেকুৱাত আমি ভালকে লগ পাইছো, কাৰণ আমি স্বপ্নত তেতিয়া ছেক্ৰেটাৰী, মই জুবিন দাই চেণ্টিনাৰীত শ্ব' কৰিব আহিছে, মই মিউজিক ছেক্ৰেটাৰী, তেতিয়াও লগ পাইছো। বা তাৰপিছত যেতিয়া গুজৰাটত ভূমিকম্প হৈছিল, তেতিয়া মোৰ বন্ধু ইন্দ্ৰজিৎ দাস, তেতিয়া সি কটনৰ GS হৈ আছিল, আৰু GS হৈ থাকোঁতে সি এখন মানে সেই শ্ব' কৰিছিল, আৰু চেৰিটি শ্ব'। আৰু জুবিন দাৰ তেতিয়া জুবিন দাই পইচা ওলোৱা নাছিল, অকল মিউজিচিয়ানৰ পেমেণ্টটো, বাকীখিনি পইচা আমি এই ভূমিকম্প মানে যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ কাৰণে দিছিল। চ' তেনেকুৱা ধৰণৰ তেওঁৰ লগত ইণ্টাৰেকশ্যন মোৰ বহুত আগৰ পৰাই, কিন্তু মই কেতিয়াও তেওঁৰ লগত এনেকে 1 ৰাতি 2 ৰাতি এনেকে থাকি পোৱা নাই। আৰু
তেখেতে যিখিনি সময়তে লগ পাই মোৰ লগত মিউজিকৰ কথাই পাতিছে আজিলৈকে হয় আৰু তেওঁ যে ইমান চিম্পলি থাকিব পাৰিছিল তেওঁৰ যে সেই হয় বেক ষ্টৰিটো সেই অহংকাৰটো গৰ্বটো তেওঁ কেতিয়াও আমাক ফিল কৰিব দিয়া নাছিল কাৰণ জুবিন দাই যদি ৩৮,০০০ গান গাইছে হয় মই ১,০০০ গানো গোৱা নাই So, এনে যদি কোৱান্টিটেটিভলি চোৱা আমি জুবিনদাৰ একোৱে নহয় কিন্তু জুবিন দাই কেতিয়াবা সেই ফিলটো নকৰাইছিল হয় বা ২-৩ দিন মোক ডাবিঙতো লগ পাইছে বা তেওঁ হয় নিজৰ ইনপুটটো যদি মই জুবিন দাক সুধিছো তেতিয়াহে দিয়ে তেওঁ মানে কিছুমান মানুহে যে ডাবিং ৰুমত গৈ নিজাকে কিছুমান কথা কৈ থাকে হয় ডিষ্টাৰ্ব কৰে তোমাৰ হয় চিন্তাটোক তেনেকুৱা মানুহ নাছিল তেওঁ ৰেচপেক্ট দিব জানিছিল আৰ্টিষ্টক গতিকে সেইখিনি মোৰ আটাইতকৈ তেওঁৰ পাৰ্চনেলি মই লগ পাই ভাল আৰু মানুহজন ষ্টাইলিছ আছিল হয় সেই বস্তুটো মোৰ ভাল লাগিছিল আৰু মিউজিকেলি যদি মই ভাল লগা আটাইতকৈ বস্তু তেওঁ মানে যথেষ্ট কাম কৰিব পাৰিছিল বহুত সময় হয় লাগে তেওঁ কণ্টিনিউৱাছ কাম কৰিব পাৰিছিল আৰু সেই বস্তুটো মোৰ অকণমান মানে মই ইমান নোৱাৰোঁ একেলগে ৰাতি ইমান দেৰি কাম হয় কৰা সেই বস্তুটো মোৰ নাই হয় আৰু মই বিচাৰোঁ কেতিয়াবা যে এনেকে যদি ময়ো কাম কৰিব পাৰিলোঁ হয় কিন্তু হয় চাগে মই তেনেকে মানে মোক বনোৱা নাই হয় সেইকাৰণে আপোনাৰ কথাখিনি শুনোতে মোৰ হেৰি এটা মনত পৰিলে আমি মন গীতত যেতিয়া মানে ফাৰ্ষ্ট ছিজনত আছিলোঁ আৰু সেইবাৰ লাগ এনেকুৱা বেয়া আপোনাক লগ নাপালোঁ কিন্তু বাকী ধৰক যাক যাক লগ পালোঁ ভাল লাগিলে খুব লগ পোৱা মানুহখিনিৰ ভিতৰত একদম উল্লেখযোগ্য আছিলে আদিল হুছেইন ছাৰ তেখেতে এটা কথা কৈছিল যে আৰ্ট দুটা মানে ভাগ আছে আৰ্ট ফৰ দ্য চেক অফ আৰ্ট আৰু আৰ্ট ফৰ দ্য চেক অফ কমাৰ্চ এজন আৰ্টিষ্টে মানে নিজৰ কিটচেনটোও চলাব লাগিব নিজৰ যিটো মনে বিচৰা কাম সেইটোও কৰিব লাগিব তাৰে মাজত বেলেঞ্চ কৰোঁতে মানে কেতিয়াবা প্ৰব্লেমটো চাগে হয় 100% হয় হয় আৰু সেইটো প্ৰব্লেম বুলি নলওঁ এতিয়া মই কাৰণ হয় যদি মনটো বেয়া লগাই লওঁ কাম এটা হয় কৰাৰ আগতে তেতিয়া সেই কামটো ভাল নহয় হয় আৰু মই যদি ভালে নাপাওঁ মই পিছত মানুহক কৈ লাভ নাই এই যে মই এইটো অমুকৰ কাৰণে কৰিছিলোঁ মোৰ পইচাৰ কাৰণে হয় কাৰণ মোক যদি অসমৰ 1% মানুহে ভাল পায় হয় তেওঁলোকে চাগে মোক সেই কামখিনি নকৰাৰ কাৰণেহে ভাল পায় তো হয় মই তেওঁলোকক নিৰাশ কৰিব বেছি অসুবিধা পাম বাকী 99%ক ইমপ্ৰেছ কৰাতকে হয় চ' মই ভাবোঁ এটা শ্ব'ত যেতিয়া আমি গান গাব লাগে হয় বিশেষকৈ শ্ব'ৰ ক্ষেত্ৰত তেনেকুৱা হয় দেই যেতিয়া আমি ১.৫ ঘণ্টা বা ২ ঘণ্টা ১.৫ ঘণ্টাই শ্ব' কৰোঁ মই ২ ঘণ্টা হয় নকৰোঁ বেছি 1.5 আৱাৰ যেতিয়া গান গাব লাগে তেতিয়া ধৰা আমি মিনিমাম 15-20 songs গাব লাগে কাৰণ মই হয় মাজত বেছি কথা নাপাতো হয় আমি গানে গাই থাকিব লাগে হয় ১৫টা গানৰ যাতে মই ১৫টা গানৰে লিৰিক্স ভাল লিৰিক্স হয় মই সেইটো চাওঁৱে হয় চ' গানটোৰ জাষ্ট টেম্পাৰামেণ্টটো চেঞ্জ কৰোঁ কেতিয়াবা হয় ধৰা অলপ পেপি নাম্বাৰ এটা গাব লাগিলে হয় পেপি নাম্বাৰ গাব পাৰি কিন্তু তাৰ যদি লিৰিক্সটো ভাল নালাগে মই সেইটো নাগাওঁ হয় চ' মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে ১৫টা ভাল গান একদম বিচাৰি লোৱাটো সহজ হয় আৰু ৫-৬টা যদি নিজৰ গান থাকে মই যদি হয় 10টা কাভাৰো কৰোঁ হয় এই 10টা গান ভাল গান বহুত আছে ভাল গান মানে লাখ লাখ আছে আমি বিচাৰি চাব লাগিব হয় যিটো বস্তু মানুহে ভালো পায় ৰিলেটো কৰে আৰু হয় তাৰ গুণগত মানদণ্ডটোও ভাল হয় সেইটো মানে আমাৰ নিজৰ ৰিচাৰ্চৰ ওপৰত কথা আৰু হয় আমি কি কৰিব নিবিচাৰোঁ সেইটো আমি ক্লিয়াৰ হৈ থাকিব লাগিব লাগে হয় মানদণ্ড বুলি কওঁতে বস্তু এটা মনলৈ আহিলে যে আপোনাৰ যিমানখিনি গান ধৰক আমি শুনিছোঁ সেই বৰষা তোমাৰ মেঘালী চকুৰ পৰা একদম জ্যোতিৰ কাৰেঙলৈকে হয় চিনেমাৰ গান হওক বা আপোনাৰ নিজা এলবামৰ গোটেইখিনিতে কিন্তু গানৰ কথাৰ কিন্তু এটা মানদণ্ড আছে আৰু সেইখিনি বস্তু কেতিয়াও মানে ডিসএপইণ্ট নকৰে নিজে আৰু এটা বস্তু মন কৰিছোঁ দাদা যে প্ৰায়বোৰ গান আমি যিটো ধৰক শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱৰ ক্ষেত্ৰত পাইছিলোঁ সেই তেনেকুৱা বস্তু এটা পাওঁ যে এটা দৰদ এটা আছে মেলাংকলে হয় কিবা কাৰণত আপোনাৰ জীৱন দৰ্শনৰ কিবা প্ৰভাৱ বা নে আপুনি তেনেকুৱা গানটো ভাল লাগিল কাৰণে কৰিলে আমাৰ গানটো ভাল লাগে কাৰণে কৰোঁ আৰু হয় ধৰা প্ৰত্যেকজন কম্প'জাৰৰে মই যেতিয়া নিজে কম্প'জ কৰোঁ কিছুমান বিশেষ নোটছ থাকে সেইবিলাক হয় ভাল লাগে আৰু হয় হয় মোৰ ধৰা নিটো ভাল লাগে হয় সেই সেইটো লাগি যোৱাৰ লগে লগে অলপ এটা বেলেগ ফিল আহিয়ে যায় হয় কৰ্ডছটো মানে হয় হয় 7-6 হয় এইবিলাক অকণমান কৰ্ডটোৰ কাৰণে আচলতে আমাৰ ভাৱটো বেলেগ হৈ যায় হয় এতিয়া আমাৰ মনটো ভাল লাগি আছে সকলোৰে তুমি মই কথা পাতি আছো আমাৰতো মনটো বেয়া লাগি থকা নাই কিন্তু এইটোৰ পিচটো যেতিয়া হাই হৈ যাব হয় সেই বস্তুটো কেতিয়াবা চাউটিঙত গুচি যায় হয় ভাল লগা বস্তুৱে হয় এতিয়া সুখবিন্দৰ সিংজীও
ছেড ছং গাইছে, হয় নুছৰত ফতে আলী খানেও গাইছে, হয় কিন্তু তেওঁৰ কম্পজিশ্যনৰ ফিলটো চাবা আৰু সুখবিন্দৰজীৰ ফিলটো চাবা, হয় দুজনৰে ৰেঞ্জ ৱাইজ মই ক'ব যোৱা নাই, কিন্তু মিউজিচিয়ান হিচাপে নুছৰত ফতে আলী খানজীয়ে যিটো ধৰণৰ কম্পজিশ্যন কৰে তুমি দুখো পাবা, হয় তোমাৰ মনটো কিন্তু ভাল লাগি থাকিব। হয় এইটো নহয় যে দুখে মানুহৰ মন বেয়া কৰে, মেলাংকলিত কেতিয়াবা মনটো ভাল লাগে, হয় আৰু সেই বস্তুটো যোনে যোনে দুখত হাঁহিব পাৰিব তাৰ কাৰণে জীৱনটো আৰু সহজ হৈ যায়। হয়। চ' মই চাগে এনেকে ইজি পাওঁ, মই বেছি মানে ভাল দিনতকে বেয়া দিনত ভাল লগাই থাকি বেছি ভাল পাওঁ। হয় চ' সেইটো চাগে মোৰ মিউজিকতো ওলাই, কিন্তু হয় বেলেগৰ কম্পজিশ্যন যিখিনি গাইছো ধৰা, যেনে ধৰা এতিয়া পলাশদাৰ মই বহুত গান গাইছিলো, হয় তাৰপিছত লাহে লাহে গোপনে বুলি গানটো, হয় সেইটোত মেলাংকলি অলপো নাই, হয় বা ইপচন্দাৰ গানটো বিচাৰি আঠ হেৰুৱা বাট, সেইটো দুখৰ গান নহয়। হয় বা আৰু বাকী বহুত পৰাণৰ বহুত গান গাইছো, এই জ্যোতিৰ গাৰেংটো সেইটো হয় দুখৰ গান নহয়, কিন্তু সেইটোত এটা দুখ আছে যে আমি প্ৰত্যেকজন মানুহকে ট্ৰিবিউট দিছো ন, অসমৰ যিমান মানুহে চিনেমাৰ কাৰণে কাম কৰিছে, চ' সেই গানটো গাই থাকোতে মোৰতো অবভিয়াছলি চকুটো মুদি পেলাই জ্যোতিপ্ৰসাদৰ কথাও মনত পৰিব, হেমন্ত দত্ত ছাৰৰ কথাও মনত পৰিছে, তেওঁলোকৰ নামটো নক'ব পাৰো, তাতে হয় জ্যোতিপ্ৰসাদৰ নামটো থাকিব পাৰে, হয় কিন্তু মই ফণী শৰ্মা ছাৰৰ কথাও মনত পৰিছে, অতুল পাচনিদাৰ কথাও মনত পৰিছে, মোৰ ইন্দ্ৰবনীয় ছাৰৰ কথাও মনত পৰিছে, হয় সৰুৰ পৰা যিখিনি চিনেমা চাইছো, হয় আৰু যেতিয়া আমি অতীতৰ কথা মনত পেলাওঁ অলপ মনত অলপ, কাৰণ সেইখিনি বস্তু আমি আৰু চুই চাব নোৱাৰো কেতিয়াও, হয় সেই বস্তুতে অলপ দুখ এটা দিয়ে, আৰু বেচিকেলি মানুহবিলাক সদায় অতীততে জীয়াই থাকে, হয় মানুহবিলাক বেচিকেলি দুখতে থাকে ন, হয় সেইটো চাগে মোৰ তাতে অকণমান প্ৰিডমিনেণ্টলি বেছিকে আছে নেচাৰ ৱাইজো, কিন্তু মই দুখী নহয়, কিন্তু মানে মোৰ এপ্ৰ'চটো চাগে অকণমান বেছি লেট বেক আৰামত চলি থাকো কাৰণে মানুহে ইমান স্পীডত যায়, নেচাৰেল স্পীডত যোৱা মানুহটোক আজিকালি শ্ল' বুলি ভাবে, চ' সেইটো কাৰণে চাগে মই নেচাৰেলিয়ে আছো, মোক মানুহে শ্ল' বুলি হয়। ভাবে। নাই, আমি কিন্তু কোৱান্টিটিৰ ফালৰ পৰাও আপোনাৰ মানে যদি চেনেলটো চাওঁ বা স্পটিফাইত শুনো, ধেৰ গান আছে কিন্তু। অ ইয়াৰে বহুত এনেকুৱা গানো আছে যিখিনি ধৰক মানুহে কম শুনিছে, অ বা বহুত মানুহে গম নাপায়, যেতিয়া ভালকে চাই, ভালকে যেতিয়া শুনে স্পটিফাইত তেতিয়া। অ ইয়াৰে আগৰ যেতিয়া আমাৰ ইণ্টাৰেকশ্যন হৈছিল, আপোনাৰ প্ৰথম লগ পোৱা দিনা, মোৰ লগত মোৰ বন্ধু এজনো আছিল, হয় হিমাংশু বুলি, আৰু সিও আপোনাৰ মানে খুব ডাঙৰ ফেন। আপুনি আপোনাক যেতিয়া কৈছিল যে আপোনাৰ ফেন, তাৰপিছত আপুনি সুধিছিলে যে আপোনাৰ কোনটো গান শুনিছে, আমাৰ মানে মনতে এনেকুৱা হৈছে আমাৰ গানৰ লিষ্ট ওলাই গৈছে মানে, এটাৰ পিছত এটা, এটাৰ পিছত এটা, কিন্তু মুখেৰে এটা শব্দ ওলোৱা নাই। আমি ভাবিছো আৰু কোনটো তুমি শুনাও, হয় তুমি জানো হিমাংশুক লগ পোৱা হয় নাছিলো মই আগতে। মানে সি মোতকেও বেছিকে শুনিছে, মানে মই নুশুনা কিছুমান গানো সি শুনাই থৈ দিছে, তেনেকুৱা আৰু। মানে এটা বস্তু বুজিলো দাদা, যে যেতিয়া মানুহৰ আৰ্টিষ্ট এগৰাকীৰ লগত মানে সেই কানেকশ্যনটো ফিল হয়, বা ডিপলি তেখেতৰ বিষয়ে ষ্টাডি কৰিব বিচাৰে, তেতিয়া মানে গান বিচাৰি বিচাৰি শুনিব পাৰে। হয়, এতিয়া বহুতে অসমীয়া গানৰ কথা আহে, কিন্তু আপুনি হিন্দী এলবামো গাই থৈ দিছে। মই এইটো শুনিছিলো, যাওঁ কাহি ভি মে মেৰি মা, এনেকুৱা। গতিকে সেইখিনি গানৰ লগতো মই বহুত ৰিলেট কৰো। দাদা, এটা অভিযোগ আছে, অভিযোগটো আমাৰ সকলো দৰ্শক নহয়, কিন্তু এচাম দৰ্শকৰ ওপৰত, যিখিনিয়ে আজিকালি প্ৰায় মানে চব বস্তুতে খুব বেছি কালাৰটো বিচাৰে। কালাৰ ইন দ্য চেন্স মানে আৰ্টিষ্ট এগৰাকীয়ে কি পিন্ধি আহিছে, আৰ্টিষ্ট গৰাকী দেখাত কেনেকুৱা, গুৰুত্বটো সেইটোত বেছি। কিন্তু মই যদি এজন আৰ্টিষ্টক এডমায়াৰ কৰো, তেতিয়াহ'লে তেখেত যদি হুইল চেয়াৰতো বহি থাকে, বা তেখেত একদম সাধাৰণ কিবা দৃশ্যটো আহে, মইতো শুনা উচিত। কিন্তু আমাৰ এচাম দৰ্শক, মানে মই গোটেইখিনি বুলি কোৱা নাই, এচাম বুলি কৈছো, কিন্তু এচাম এনেকুৱা দৰ্শক আছে যিখিনিয়ে আৰ্টিষ্টৰ জাক জমকতাটো বেছি বিচাৰে। অৰ্থাৎ মই বস্তুটো ফৰ্মেলি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে তেখেতসকলে গান মানে চকুৰে শুনে। এটা কথা আমি ইয়াতে ভাবি চাব লাগিব যে ধুনীয়া হৈ থকাটো, ভালকে যোৱাটো বেয়া নহয় দেই, এইটো ভাল। ভাল বস্তু এপ্ৰিচিয়েট কৰা, ধুনীয়া বস্তু এপ্ৰিচিয়েট কৰা, জাক জমকতা ভাল পোৱাটো অবভিয়াছলি এইটো অবভিয়াছ, আৰু এইটো একো নিগেটিভ বুলি ক'ব নালাগিব, কাৰণ আমাৰ যি পাৰ্চনেল লাইফবিলাক থাকে ন, তাতে বহুত উত্থান পতন, ধৰা অকণমান ঘৰত যদি তোমাৰ পৰিৱেশটো বেয়া হৈ আছে, তুমি যদি অনুষ্ঠানত গৈও, অনুষ্ঠান চাব যোৱা মানে কি, তাতে গান শুনিব নাযায় ন মানে, বিহু ফাংচন চাব যায়, বিহুত গান শুনিব যায় বুলি কবা শুনিছা? তুমি নিজে কি কোৱা? আমি আজি অমুকৰ গান শুনিব যাম বুলি ক'বা নে ফাংচন চাব যায় বুলি? চ' ফাংচন চোৱা বস্তুটোত, ফাংচন চেলিব্ৰেশ্যনৰ বস্তু এটা। চ' মোৰ যদি তেনেকুৱা পৰিৱেশ ভাল নালাগে, মই তাত নাযাম। আচলতে
সেইটোত আমি মানে কি কয় শ্ৰোতা দৰ্শকক আমি ভুল কৰিব মানে তেওঁলোকক দুখ দিব নোৱাৰো কাৰণ তেওঁলোকে ফাংচন চাব যায় ফাংচনত চেলিব্ৰেট কৰে মানুহে মোৰ যদি সেইদিনা চেলিব্ৰেট কৰিব ইচ্ছা নাই চ' মই এজন মানুহে ক'লে হ'ল যে মই তাত নাযাওঁ বাকী ইমান মানুহক আমি চেলিব্ৰেট কৰাত বা তেওঁলোকক জীৱনটো উদযাপন কৰাত মই বাধা দিব নোৱাৰো কাৰণ মোৰ উদযাপনৰ শৈলী আৰু তেওঁলোকৰ মাজত ডিফাৰেঞ্চ থাকিব পাৰে চ' এই ক্ষেত্ৰত মানে প্ৰত্যেকজন আৰ্টিষ্ট আচলতে বহুত কেয়াৰফুল হ'ব লাগে যেতিয়া আমি ফাংচন এখন চুজ কৰোঁ বিহুৰ ফাংচনত মই বহুত গান গাওঁ কিন্তু মানে ইয়াৰ অৰ্থ এইটো নহয় যে মোক য'তে ত'তে মানে যেতিয়াই তেতিয়াই মোৰ পৰিৱেশটো মই চাব লাগিব কোনে ফোন কৰিছে মোৰ লগত কথা পাতিছে তেওঁলোকে আচলতে কেনেধৰণৰ গান এটা তেওঁলোকে বিচাৰিছে আৰু সময়টো কেতিয়া মোক উঠাব মোক যদি 1 বজাত গান গাব ষ্টেজত দিয়ে তেতিয়া মই সেইখন প্ৰগ্ৰেমত মোক বহুত পইচা দিলেও মই নাযাওঁ আৰু ধৰা মই বঙাইগাঁৱৰ মই উদাহৰণ এটা দিছোঁ ধৰা মই বঙাইগাঁৱৰ মেইন এইখিনি এটা জেগাত গান গালো তাৰে 2 কিলোমিটাৰ পিছত 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ দূৰত আৰু এখন প্ৰগ্ৰেমত মোক 3 দিনৰ পিছত মাতিছে মই তেতিয়া নাযাওঁ কাৰণ মোৰ অডিয়েঞ্চ এইখিনিয়ে থাকিব ন পইচা দুবাৰ পাম কিছুমান ধৰা আমাৰ নিজৰ মাজতো এটা আইডিয়লজি থাকিব লাগিব যে মই একেখিনি জেগাত যদি মই 5 দিনৰ পিছত আৰু এটা জেগাত সেম ঠাইখিনিতে যাওঁ এইখন প্ৰগ্ৰেম ভাল নহয় কেতিয়াও সেইখিনি মানুহে থাকিব ভাল হ'ব পাৰে কিন্তু তেওঁলোক নিৰাশ হ'ব যিদিনা প্ৰথম দিনা চাই পেলাই তেওঁলোকৰ যিটো ভাল লাগিল দ্বিতীয় দিনাও গৈ পেলাই যেতিয়া সেম বস্তুৱে ৰিপিট কৰা শুনিব তেতিয়া তেওঁলোকৰ সেই বস্তুটো ভাল নালাগে মই সেই বস্তুটোৰ পৰা সদায় বিৰত থাকোঁ কাৰণ মোক যিমানে প্ৰগ্ৰেম নিদিয়ক মই এটা জেগাত এবছৰত এখনে প্ৰগ্ৰেম কৰিম যদি ইনডোৰ প্ৰগ্ৰেম হয় বেলেগ কথা এখন ইনডোৰ এখন আউটডোৰ হলে বেলেগ কথা যদি মই আউটডোৰ প্ৰগ্ৰেম এখন যোৰহাটত গাইছো নেক্সট আৰু মই 8 মাহটো নাগাওঁ এবছৰতো পাৰিলে নাগাওঁ কাৰণ তাৰপিছত মই তিয়কত গাম যোৰহাট শিৱসাগৰত গাম বা দেৰগাঁৱত গাম কিন্তু যোৰহাটত এবছৰত এখনে মই এনে কৈছো কথাটো মানে মোৰ যিটো আইডিয়লজি সেইটো নহলে মানে আমাৰো মানুহবিলাকো বৰ হৈ যাব ন মাতি একেলগে দুবাৰ দেখাৰ পিছত চাগে তোমাক 6 বছৰে নামাতিব তাতকে প্ৰত্যেক বছৰে এখন মাতাই বহুত ভাল এইবিলাক অলপমান কিন্তু মানুহৰে ভুল নাই দেই তেওঁলোকে চেলিব্ৰেট কৰিব যায় তেওঁলোকে ফাংচন চাব যায় যদি তুমি একদম মিউজিকেল ফেষ্টিভেল পাতিছা তেতিয়া তুমি ক'বা যে আজি আমি অমুকৰ গান শুনিব যাম আমাৰ বিহুটো অকল বিহু চেন্ট্ৰিকে তোমাৰ প্ৰশ্নটো যিহেতু কাৰণ বিহুত আমাৰ বিহু ফাংচন পাতে বিহু সন্মিলনীয়ে বিহু সংগীতানুষ্ঠান নাথাকেতো চ' তাতে দিনত খেল ধেমালিও থাকে প্ৰাইজ ডিষ্ট্ৰিবিউচন থাকে আলোচনীৰ কথা থাকে গতিকে অকল গানৰ চেলিব্ৰেশ্যন নহয় এইটো ডান্স মিউজিক পৰিৱেশ আৰু মানুহখিনি লগ হৈ পেলাই চেলিব্ৰেট কৰাটো ইম্পৰ্টেণ্ট আৰু সেই চেলিব্ৰেশ্যনত মই অংশ হৈ ভাল পাওঁ য'ত মোৰ ভাল লাগে আমি যাম য'ত আমাক নিবিচাৰে আমি নাযাওঁ সেইটোত মানে চেলিব্ৰেশ্যনটোত ভুল নাই আচলতে তাৰ বাহিৰে আমাৰ অসমত যিটো মিউজিক ফেষ্টিভেল বুলি কয় তেনেকুৱা ফেষ্টিভেল খুব কম হয় হ'লেও ইনডোৰ প্ৰগ্ৰেম কিছুমান হয় য'ত আমাক মাতে আমি গৈ তাত বেছি এনজয় কৰোঁ বা ফেষ্টিভেল এখনত গাই যিটো ভাল লাগে বিহু ফাংচনত কেতিয়াবা অলপ মিছমেনেজমেণ্টৰ কাৰণে অকণমান কেতিয়াবা কম ভাল লাগে সেইটো এইখিনিতে আৰু এটা কথা মনলৈ আহিছে দাদা মানে আপুনি যিটো ক'লে যে একেটা জেগাত ওচৰা ওচৰি বা কম দিনৰ ব্যৱধানত প্ৰগ্ৰেম কৰিলে মানুহখিনি চেঞ্জ হৈ নাযায় একেখিনি মানুহৰ বৰ লাগিব পাৰে তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে নতুন বহুতো আৰ্টিষ্ট আছে খুব টেলেণ্টেড খুব ভাল আৰ্টিষ্ট কিন্তু তেওঁলোকে গানৰ ক্ষেত্ৰত মানে বেলেগ কিবা এটা বস্তু ট্ৰাই কৰিবলৈ অলপ ভয় কৰে নেকি তেনেকুৱা লাগে মানে অকণমান এক্সপেৰিমেণ্ট হিচাপত কৰি গৈ আছে এটা গান ধৰক ভাল চলি গ'ল নেক্সট গানটো একে নিচিনা আকৌ এটা কৰিলে তাৰ পিছতো একে নিচিনা অৱশেষত কি হৈ যায় তেওঁলোকৰ মানে অডিয়েঞ্চ এটাচমেণ্টটো বেছি লং টাৰ্মৰ কাৰণে নহয়গৈ তেনেকুৱা লাগে আজিৰ পৰা 30 বছৰ আগত বা 40 বছৰ আগৰ যদি 10 গৰাকী অসমীয়া শিল্পীৰ নাম ক'ব দিয়া 5 গৰাকী তুমি কোৱাচোন জুবিন গাৰ্গৰ আগৰ 10 গৰাকী শিল্পীৰ নাম কোৱা যাৰ গানে তোমাক টাচ কৰিছিল তুমি কোৱাচোন এতিয়া মই এইটো জাষ্ট ৰিভাৰ্ছ কুৱেশ্যন তাৰপিছতে মই তোমাক আনচাৰটো দিব পাৰিম এতিয়া নাম ল'বলৈ হ'লে ফ্ৰম 70 to 90 ডেফিনেটলি ডক্টৰ ভূপেন হাজৰিকা আছে আৰু ময়ো খুব বেছি ইনস্পায়াৰ্ড জয়ন্ত হাজৰিকা আৰু তেখেতসকলৰ বাহিৰে মিহিৰ বৰদলৈ ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত মই 4জনৰ নাম ক'লো দীপালী বৰঠাকুৰ বাইদেউ 5জন কি তেতিয়া আৰু গায়ক নাছিল নেকি
আছিল চ' এইবিলাক বস্তু লং টাৰ্ম তাৰ মিউজিকটোৱে থাকিব, তেওঁৰ মিউজিকটোৱে থাকিব যাৰ লিৰিকেল কণ্টেণ্টত এটা ইউনিভাৰ্চেলিটি থাকিব আৰু আমাৰ কণ্টেণ্টটো মই বনাব পাৰোঁ গানটো 2010 চনত বা 2020 চনত, কিন্তু সেই গানটো চিৰযুগমীয়া তেতিয়াহে হ'ব যেতিয়া 2050 জন্ম লোৱা ল'ৰাটো বা ছোৱালীজনীয়েও সেই গানটোত নিজৰ বিচাৰি পাব। তেনেকুৱা গান খুব কম হয়, আমিও চাগে আজিলৈকে এটাও বনাব পৰা নাই তেনেকুৱা গান, যিটো বস্তুৱে আচলতে যেনে ধৰা এতিয়া এটা গান মানুহে মানুহৰ বাবে দিহে অকণো নেভাবে ভাবিব কোনে নোকোৱা, এইটো সদায় এইটোৱে কথা, এইটো প্ৰশ্নটো ইউনিভাৰ্চেল কুৱেশ্যন। চ' তেনেকুৱা ধৰণৰ বস্তু আমাৰ কিছুমান গানত এই বস্তুটোত অকণমান আমাৰ এটা এডভান্টেজ থাকে, আমি যেতিয়া প্ৰকৃতিৰ কথা কওঁ সেইটো বস্তু সদায় ৰিলেট কৰে, কাৰণ বছৰত সেই পৰিৱেশটো প্ৰত্যেকবাৰে আহি থাকে ন, সেইটো এটা ইজি এস্কেপ মানুহক মানে ভাল লগাবৰ কাৰণে। যেনে ফুল ফুলিছে বসন্তত, সেইটো প্ৰত্যেকবাৰ বসন্ততে ফুলেই নহয়, বছৰে বছৰে তেওঁলোকৰ মনত পৰিব পাৰে, কিন্তু দুৰ্গা পূজাৰ সময়ত সেই বস্তুটো ৰিলেট কৰিব নোৱাৰে মানুহ, সেইটো ইউনিভাৰ্চেল নহয় কিন্তু সেইটো ইজি মানুহক মনত ৰাখাবৰ কাৰণে। চ' আচলতে আমি এই তুমি যিটো প্ৰশ্ন কৰিলা সেইটোৰ পৰা এইটোৱে ক'ব লাগিব যে মানে আমি আচলতে তেনেকুৱা ধৰণৰ সদায় ৰিলেট কৰিব পৰা মিউজিক বা কথা যিমান ক'ব পাৰো, যিমান সঁচা কথা ক'ম তাৰমানে সিমান সেই বস্তুটো মানুহে ৰিলেট কৰিব পাৰিব। তাৰ ভিতৰত ধৰা পিৰিয়ডিক গান কিছুমান থাকে, যেনে ধৰা এতিয়া মই মানে টাইপটো কৈ আছো, ধৰা এতিয়া তুমি লাচিত বৰফুকন দিৱস, সেইদিনা যদি গাবৰ কাৰণে দুটা লাচিত বৰফুকনৰ গান থাকে, এই দুটাই সদায় গাব, সকলোৱে সেই দুটাই গাব আৰু তেনেকুৱা বহুত দেখিছা চাগে, কিছুমান এনেকুৱা অনুষ্ঠানত মাতিলে চবে এটা গানে হৈ যায়, তাৰে এটা বা দুটাই সেইটো গান গাব পাৰে, বাকীবিলাকে ক'ব কি তোমালোকে বেলেগ গোৱা আৰু কিবা, তাৰ ভিতৰত দেশভক্তিমূলক গান বা এইবিলাক ফোক, এইবিলাকতো বেলেগ বস্তু, এইটো জনৰা ৱাইজ বেলেগ বেলেগ মানে টপিক ৱাইজ, কিন্তু আল্টিমেটলি লিৰিক্সটো ইম্পৰ্টেণ্ট আৰু এইবাৰ অকণমান কথা পাতিম বেণ্ড কালচাৰৰ ওপৰত। বেণ্ড মানে আপোনাৰ কথা যেতিয়া কওঁ আমি কাৰোবাৰ আগত বা বেলেগ কোনোবাই কয়, এখন এটা ভিডিঅ' আছিলে মানে যিটো প্ৰথমে প্ৰণামত, সেই হেৰিটো আহে মানে নৰ্থ ইষ্ট ব্ৰিজ, আৰু সেইটো তেতিয়া চবে শুনিছিল, চবে জানিছিল, সেইটো কেনেকে ফৰ্ম হৈছিল বা বেণ্ড কালচাৰক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ হেৰি? বেণ্ড কালচাৰ, বেণ্ডৰ আগতে বণ্ডিংটো বন্ধুৰ লগতে হয়, চ' বেণ্ড বনাবৰ কাৰণে বন্ধু লাগে, আমি বন্ধুকেইটা আছিলো, এতিয়াও আছো, চ' আমি মিউজিকেলি তেতিয়া মানে চবে এটা আইডিঅলজি বিলিভ কৰিছিলো, সেইকাৰণে আমি মানে চাগে বেণ্ডটো বনাব পাৰিছিলো, আৰু এতিয়াও যেতিয়ালৈকে সেই বন্ধুখিনি আমাৰ লগত থাকিব, আমি যেতিয়ালৈকে একেলগে থাকিম, নৰ্থ ইষ্ট ব্ৰিজটো চলিয়ে থাকিব, আৰু তাৰ যিটো আমাৰ কি কয় আমাৰ মিউজিকখিনি এতিয়া নহ'লেও কেতিয়াবা হ'লেও মানুহে বুজি পাব যে কিছুমান বস্তু আমাৰ অকণমান আমি ভাবো এতিয়া বেছি প্ৰগ্ৰেছিভ হৈ গ'ল, মানে সময়তকে কিছুমান সেই চাউণ্ডটো মানে ল'ব পৰা মানুহ তেতিয়া আমাৰ অলপ কম আছিল, কাৰণ আমি যিখিনি সময়ত নৰ্থ ইষ্ট ব্ৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি সময়ত কি যিটো অসমৰ চিনেৰী মিউজিকৰ সেইটো ফুল্লি মানে একদম এটা ইজি গোয়িং এটা ৰিদমৰ গান কিছু চলিছিলে কিমান, এতিয়া আকৌ ভাল হৈছে দেই, লকডাউনৰ পৰা অকণমান আকৌ বেলেগ হৈছে, মই তেতিয়া বেয়া বুলি কোৱা নাই, মানে অকণমান মানুহবিলাক চিন্তা কৰিব আৰম্ভ কৰিছে মানুহবিলাকে, তাৰ মাজততো আৰু ধৰা এটা লুপতে 10টা গান, এইটো টেম্পো একে থাকে, সেইটো বাজি থাকে যে, আৰু বেলেগ বেলেগ জেগাত সেইটো বাজি থাকে, ডিজে এনেকে কৈ এইবিলাক চলিয়ে থাকিব, কিন্তু মানে এই এক্সপেৰিমেণ্টটো আমি ষ্টাৰ্ট কৰিছিলো 2008-07ত, প্ৰিয়াংকু, মই, অনুপম, ত্ৰিদীপ আৰু বিৰাজ, আমিকেইটাই মানে মানে বেলেগ ধৰণৰ আমাৰ নিজৰ গান কিছুমান বনাই আছিলোঁ, তাৰপিছত 9ত আমি কালাৰ্ছত গ'লো, কালাৰ্ছত গৈ নেশ্যনেলি ছেকেণ্ড হ'লো, তাৰ কাৰণে অকণমান মানুহে আমাক চিনি পোৱা হ'ল, আৰু সেইখিনি সময়ত ধৰা বেণ্ড বস্তুটো ইমান নাছিলে, মানুহবিলাকে অলপ মানে অদ্ভুত বস্তু এটাৰ নিচিনা চালে আৰু, কিন্তু আমাৰ যিখিনি ভিতৰৰ উদ্দেশ্য আছিল বা এইখিনি যিসকলে বুজি পালে তেওঁলোকে পিছলৈ আমাৰ ধৰা 4খন এলবাম ওলাইছে, 4খন যোনে যোনে শুনিছে, যিয়ে শুনিছে তেওঁলোকে বুজি পাইছে যে আমি আচলতে কি বস্তুত মানে প্ৰচেছ কৰি আছো, চাউণ্ড লৈ পেলাই আমাৰ প্ৰত্যেকখন এলবামে বেলেগ চাউণ্ড ৱাইজ, যদিও ফ'ক ৰক বা সেই বস্তুটো আছিলে
এতিয়াও আমি যিখিনি কাম কৰিম ভৱিষ্যতে তাত মানুহে সেই ফ'ক আৰু ৰকৰ বস্তুটোৱে পাব মানে আৰু আমিও বয়স হিচাপে মানে তেতিয়া যিটো আমাৰ চিন্তাধাৰা আছিল আমি অকমান গ্ৰ' কৰিলো আমি ইভল্ভ হলো ন মানুহ হিচাপে চ' গতিকে চাউণ্ডটোত কিছুমান মেচিউৰিটি লাহে লাহে আহি আছে আৰু ভৱিষ্যতে আৰু বেলেগ বেলেগ ধৰণৰ মিউজিক নৰ্থ ইষ্ট মিউজিকৰ পৰা শুনিব পাব লাষ্ট আমাৰ ঝুমুৰি গানটো মানুহে খুব ভাল পাইছে আপুনি ইনবক্সত দিছিলে মোক সেইটো গান লাষ্ট কৰা তাৰপিছত কেইটামান গান কৰা হৈছে কিন্তু এতিয়ালৈকে ৰিলিজ কৰা হোৱা হয় বেণ্ড বুলি কওঁতে এইটো আপুনি কোৱা কথা এটাৰ পৰাই মই হেৰি কৰিছোঁ মানে কেতিয়াবা এনেকুৱা হৈছিল নে এজ এ বেণ্ড আপুনি বহুত হেড অফ টাইম বস্তু এটা কৰিব বিচাৰিছে কিন্তু ইন ৰিটাৰ্ণ কিবা অদ্ভুত কমেণ্ট এটা আহিছে তেনেকুৱা এক্সপিৰিয়েঞ্চ কমেণ্ট অহা নাই কিন্তু মানে কিছুমান বস্তু ধৰা আমাৰ বস্তু যদি শুনা নাই তাৰ অৰ্থ হ'ল তেওঁলোকে তেওঁলোকক এইটো বস্তুৱে ল'ব পৰা নাই তেওঁলোকে গতিকে আমি সেইখিনি গম পাইছিলো যে এই চাউণ্ডটো তেওঁলোকে অলপমান বুজি পোৱাত অসুবিধা হৈছে কাৰণ চাউণ্ডটো অলপ বেলেগ আছিল আমাৰ আৰু কেতিয়াবা আমাৰ আচলতে তুমি কেনেকে হেণ্ডেল কৰা মই নাজানো যিখিনি মানুহে তোমাক কোনোবাই ধৰা তোমাক বহুত ডিষ্টাৰ্ব কৰে কথা পাতি পাতি তুমি গালি নাপাৰিবও পাৰা ন তুমি তাক এভইড কৰাটোৱে আচলতে ভাল চ' যদি মোৰ মিউজিকটো আমি মিউজিক এটা ৰিলিজ কৰিছো মানুহে যদি শুনা নাই তাৰ অৰ্থ হ'ল তেওঁলোকে এই বস্তুটো ভাল পোৱা নাই চিম্পল কথা আৰু গতিকে আমি তেতিয়া গম পাম যে এই বস্তুটো আমি চেঞ্জ কৰিব লাগিব কিন্তু আমি বেণ্ড এটাৰ চাউণ্ডটো চেঞ্জ কৰি দিব নোৱাৰো আমাৰ কলেজ ফেষ্টত এটা শ্ব'ৰ যিটো মানে আমি তাৰ পৰা ৰিটাৰ্ণ বা যিটো আমি তেওঁলোকৰ পৰা এপ্ৰিচিয়েশ্যন পাওঁ সেই প্ৰগ্ৰেমটো মই কিছুমান জেগাত গৈ আমি চেম মিউজিক কৰিলে তাতে সেইটো তেওঁলোকৰ পৰা আমি ফিডবেক নাপাওঁ কাৰণ সেই মানুহখিনি বেলেগ অডিয়েঞ্চখিনি বেলেগ আৰু আমাৰ চাউণ্ডটো বেচিকেলি তেতিয়া নিউ এজ নতুন ল'ৰা ছোৱালীখিনি বেছি ভাল পাইছিল তেওঁলোকৰ কাৰণে আমি গানটো কৰিয়ে যাম সেইটো আৰু আপুনি যিখিনি ইনিচিয়েটিভছ লৈছে দাদা তাৰে ভিতৰত মোৰ নৰ্থ ইষ্ট বেছিটো খুব ভাল লাগে আৰু লগতে যিটো ছায়াছবি আমি লাষ্ট কেইবছৰমান দি দেখি আছোঁ ৰিলিজিঙতো মই যোৱাৰ সৌভাগ্য হৈছিল গতিকে এই ছায়াছবিটোৰ সন্দৰ্ভত কিবা ক'ব নেকি যিটো নতুন আৰ্টিষ্টখিনিৰ কাৰণে মই নতুন আৰ্টিষ্টখিনিৰ কাৰণে কৰিছোঁ তাৰমানে মই জাষ্ট তেওঁলোকক এটা এইটোৱে স্পেচ এটা দিব বিচাৰিছোঁ যে তেওঁলোকে লাইভ মিউজিক এটা এক্সপ্ল'ৰ কৰি চাওক লাইভ মিউজিক চিনটো কেনেকুৱা মানে লাইভে ৰেকৰ্ডিং অডিঅ' ভিডিঅ'খিনি কৰি কিমান ভাল লাগে সেই ফিলটো যদি তুমি নোপোৱাকে তুমি ডাইৰেক্ট ষ্টুডিঅ'ত গাই পেলাই তোমাৰ ভাল লাগি আছে ঠিকে আছে এইটো ভাল লাগে নে বেয়া লাগে তেওঁলোকৰ এটলিষ্ট চাবৰ কাৰণে তেওঁলোকক সেই ফিলটো দিবৰ কাৰণে মই এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰত্যেক বছৰে বহুত আৰ্টিষ্ট আহি আছে নতুন নতুন মানুহ আমাৰ লগত সংলগ্ন হৈ আছে যেনে তুমি যোৱাবাৰ চাব গ'লা অহা বছৰ চাগে তুমি গাবও লাগিব সেনেকুৱা কথা মানে এইটো নহয় যে মানে আমি কিবা ডাঙৰ পৰীক্ষা পাতিম বা তেনেকুৱা কথা নহয় যাকে মনত পৰে এইবাৰ কটনৰ বেষ্ট ছিংগাৰজনীক মই শুনিছোঁ তেওঁ গাব তেওঁক মই সেইদিনা এই তাৰিখ বুলি চিনেমা এখন যে হিমজ্যোতিৰ আমাৰ তাত মই এটা গান গাইছিলোঁ এই যিদিনা গানটো ৰিলিজ আছিল আৰু সেইদিনা মই যাওঁতে তেওঁ ছোৱালী ভণ্টিয়ে মানে প্ৰথমতে এটা বৰগীত গাইছিলে ইমান ধুনীয়া ভইচটো মই তেতিয়া তৰালি বাৰ পৰা তেওঁৰ নাম্বাৰটো ল'লোঁ তৰালি নহয় মুক্তিসমান তাৰ পৰা ল'লোঁ লৈ পেলাই তেওঁক ফোন কৰিছোঁ এতিয়া সেইকেইদিনতে আমাৰ এইবাৰৰ শ্বুটখিনি হ'ব ডিচেম্বৰ মাহত গতিকে সেই আৰু গতিকে প্ৰত্যেকবাৰে আমি নতুন নতুন জাত পাৰোঁ ইউজ কৰি আছোঁ মানে আমাৰ সুবিধাৰ কাৰণে তেওঁলোকতো বিশেষ একো নাপায় যাৰ এটা এক্সপিৰিয়েঞ্চ পইচা পাতি আমি বিশেষ একো দিব নোৱাৰোঁ তথাপিও জাষ্ট সকলোৱে সহায় কৰিছে কাৰণে আচলতে এইটো সম্ভৱ হৈছে আৰু ভাবিছোঁ এইটো বস্তু মই কণ্টিনিউ কৰি থাকিম যেতিয়ালৈকে দাদা চিনেমাৰ লগতো আপোনাৰ বহুত দীঘলীয়া কানেকশ্যন আৰু চিনেমাৰ মই গম পোৱা মতে আপুনি মিউজিকো কৰে হয় এতিয়া আমি ৰিচেণ্টলি যিটো গানৰ কথা কৈছিলোঁ জ্যোতিকাৰে গানটোৰ যদি ইম'চনেল ছাইডটো নাচাই আমি টেকনিকেল ছাইডটো চাওঁ আপুনি কৈছিলে যে স্কেলৰ হিচাপত মানে বেছি কষ্ট কৰিবলগীয়া হৈছিল বা তেনেকুৱা স্কেল ৰিলেটেড মানে আমাৰ বহুত মানুহৰ এনেকুৱা কনচেপ্ট আছে যে হাই নোট হ'লেহে ভাল ল' নোট হ'লে বেয়া নেকি সেই মানুহখিনিক কি ক'ব আপুনি সেই মানুহখিনিক চিম্পল কথা এটা তোমাৰ ৰুম এটাত এচি আছে তুমি নিজৰ কমফৰ্ট লেভেলতে ল'বা 27ত ল'বা নে 16ত ল'বা বাহিৰত বেছি ৰ'দ দিলে কমাই ল'বা গৰম ঠাণ্ডাৰ দিনত বন্ধ কৰি থবা চিম্পল এইবিলাক ইমান কমপ্লেক্স কৰিব নালাগে তোমাৰ যদি ভাল লাগিছে শুনিবা ভাল লাগা নাই শুনা
চবকে শান্তি দিব নোৱাৰি হয়। তেতিয়া নিজৰ অশান্তি হৈ যায়। অশান্তি বুলি কওঁতে লাষ্ট কুৱেশ্যনটোৰ ফালে যাম এবাৰ দাদা, যে আমাৰতো পডকাষ্ট কেওফালে আপুনি, মই যেতিয়া আপোনাক কল কৰিছিলোঁ পডকাষ্টৰ কাৰণে, আপুনি গোটেই পাৰ্চনেলখিনি নকওঁ বাৰু, আপুনি মোক কৈছিলে কি, মোক বাৰে বাৰে সুধিছিলে যে ময়ে সুধিম নে ময়ে সুধিম নে, আৰু পডকাষ্টত মানে দেখা যায় যে সেই গাম্ভীৰ্যটো কিছুমান পডকাষ্টত ৰক্ষা নহয় মানে। তেনে ক্ষেত্ৰত মানে আপুনি পডকাষ্টখিনিক কি মেছেজ দিব বিচাৰিব, বা আমাৰ ইয়াতে কিবা বেলেগ ফিল কৰিলে নে আপুনি? তোমালোকৰতো প্ৰথমতে যিটো নাম কুহি কথা মোৰ ভাল লাগিছে, সেইটো 1 নম্বৰ কথা। তাৰপিছত আহোঁতে যেতিয়া মই তুমি লোকেশ্যন দিলা, মই তোমালোকৰ ইনষ্টিটিউটটোৰ কথা গম পালোঁ, সেইটো ভাল লাগি আহিয়ে আছে। তাৰ বাহিৰে মই তুমি লগৰ কাৰণে আহিছোঁ, প্ৰথম কথাটো সেইটো। কাৰণ মই মোৰ সময়খিনি চবকে দিব নিবিচাৰোঁ, চিম্পল কথা। চব কামৰ কাৰণে নহয় তেওঁ, নহ'লে মোৰ আৰু বহুত কাম কৰিব লগা আছে। পিছত তাৰমানে কান্দি থাকিলেতো নহয়, সময়খিনি এনেই গৈছিল। সেইখিনিয়ে কথা। আৰু যিসকলে কি কাৰণত কামটো কৰিছে সেইটো স্পষ্ট নহয়। যিকোনো কাম কৰিলে আমি মানে এটা নিজৰ এটা আইডিয়া থাকে ন, সেইটো কাৰো ভুল বা ভাল বুলি। চোৰ এজনেও যদি চুৰ কৰিব গৈছে, তেওঁ যদি সেইদিনা চুৰেই কৰিব নোৱাৰে, আনচাকচেছফুল ন, চ' তাৰো এটা আইডিয়া থাকিব। ডকাইত হ'লেও মই কোৱা নাই তেওঁৰ কামটো ভাল বেয়া সেইবিলাক জাজ কৰা নাই। চ' তেওঁ কিয় পডকাষ্টটো কৰিছে, তেওঁ নিজৰ পডকাষ্টটো পপুলাৰ কৰিবৰ কাৰণে কৰিছে, নে মানুহক কিবা এটা নতুন বস্তু দিবৰ কাৰণে কৰিছে, নে নিজৰ শান্তিৰ কাৰণে কৰিছে, নে মই তোমাক পইচা দি পপুলাৰ হ'বৰ কাৰণে পডকাষ্টত আহিছোঁ। এই বহুত ধৰণৰ ঘটনা হৈ আছে বৰ্তমান। মই জানো যে কিছুমান মানুহে মই দেখিছোঁ কিবা পপুলাৰ পডকাষ্টত they pay and they go to that podcast. So এইবিলাক মানে উদ্দেশ্যটো নাৰাখি যদি একদম চিম্পলি বস্তুটো কৰা হয়, যিমান চিম্পল হ'ব সিমান ভাল। আৰু চিম্পল বস্তুবিলাকেই থাকি যায় শেষত। আৰু মানে যিমানে কালাৰ নকৰা, এইটো ৰ'দত গুচি যাব, এই কালাৰটো কালাৰ যাবই। যিমান তুমি ঘঁহিবা তাৰমানে আচলটো ওলাবই। আমি যেনেকে কৈ দিওঁ এই ল'ৰাটো চেঞ্জ হৈছে নহয়, সি আগৰ পৰাই তেনেকুৱা, কালাৰটো বেলেগ কৰি থৈছে, সেইটো সেই বস্তুটো মানে সেইকাৰণে আমি যিমান পাৰোঁ নেচাৰেল আৰু আনইণ্টাৰেষ্টিং হৈ থাকিলে ভাল। মই বেছি বেলেগক ভাল লগাবৰ কাৰণে যদি মই এফৰ্ট বেছি দিওঁ, পিছত মোৰ ভাগৰ সোনকালে ধৰিব। চ' মই ভাবোঁ ভাগৰ নধৰিবৰ কাৰণে তেতিয়া যিসকল মানুহ থাকিব আমাৰ লগত, তেওঁলোকক মই সদায় চিৰজীৱন তেওঁক মই তাৰমানে কেটাৰ কৰিব পাৰিম, গম পাইছানে? নহ'লে নোৱাৰিম, কষ্ট হ'ব বেছি। সেইটো হয় বাৰু। এই পডকাষ্টাৰ কেইটা তেওঁলোকে মানে কি বস্তুত কেটাৰ কৰিব গৈছে বহুতে নাজানে। আৰু বহুতৰে মই গ্ৰামেটিকেল বহুত প্ৰব্লেম দেখা পাওঁ, বিৰাট বেয়াকে কয়। সেইটো বস্তু মই অলপ দিগদাৰ পাওঁ। কাৰণ এই কুহি কথাৰ লগত কুহি পাতখন মোৰ দেউতাই মানে যিখন তোমালোকে পঢ়িছা বা আমি যিখন পঢ়িছিলোঁ, মানে সম্পাদনা কৰা মোৰ দেউতা আৰু নৱকান্ত বৰুৱা। চ' এই বস্তুটোত এটা যিহেতু তোমালোকে কুহি কথা বুলি কৈছা, গতিকে তাত সদায় শুদ্ধ ভাষাটোৰ শুদ্ধ ব্যৱহাৰ হ'ব লাগিব যিমান পাৰোঁ। এতিয়া আমাৰো ভুল হৈ যায়, কাৰণ তুমি প্ৰথমতে কৈছা এইটো এটা কেজুৱেল পডকাষ্ট ন, কেজুৱেলি কথা পাতিলে আমি অলপ কিছুমান ইফাল সিফাল হৈ যায়, কিন্তু মানে অসমীয়া ভাষাটোৰ যিটো মানে ভাল লগা এছপেক্ট সেইখিনি যাতে নোহোৱা হৈ নাযায়। লাষ্ট মই এটা কমপ্লিমেণ্ট দিব বিচাৰিম আপোনাক, যে আপোনাৰ ফেনটো বহুত হাজাৰ, বা আমাৰ ইয়াতে ৰুমটোত যিমানখিনি আছে প্ৰতিজন মানুহ মানে আজি ৰাতিপুৱাৰ পৰা এটা বেলেগ হেৰিত আপুনি আহিব বা তেনেকুৱা গোটেই নামটো শুনাৰ পিছৰ পৰা এইটো বস্তু যে আৰ্টিষ্টটো বহুত আছে চাবলৈ গ'লে অসমত, আৰু ছিংগাৰ্ছ বহুত আছে, আৰু চবৰে ফেভৰেট ছিংগাৰ্ছ বেলেগ বেলেগ যাক আইডলাইজ কৰে। কিন্তু মই প্ৰায়বোৰ ছিংগাৰ্ছৰে যেতিয়া পডকাষ্ট বা তেনেকুৱা মন কৰিছোঁ যে ছিংগাৰ্ছবোৰে আৰ্টিষ্টবোৰে কিন্তু ফেভৰেট আৰ্টিষ্ট হিচাপে আপোনাৰ নামটো লয়। সেই বস্তুটোৰ কাৰণে আপুনি কিমান সাধনা কৰিছে, বা সেইটো টাৰ্গেট কৰি নহয়, কিন্তু সাধনাটো কিমান ইম্পৰ্টেণ্ট আৰ্টিষ্ট এজনৰ কাৰণে, সেই বস্তুটো সাধনাতটো ইমান মোৰ মতে কাকো বেয়া নোপোৱাটো বহুত কষ্ট হয়। মানুহক বেয়া নাপাবৰ কাৰণে বহুত কষ্ট কৰিব লাগে। সেইটো মই আয়ত্ব কৰোঁ, মই কাকো বেয়া নাপাওঁ তাৰমানে। কোনোবাই যদি কাৰোবাৰ লগত যদি মোৰ অলপ ডিছকমফৰ্ট ফিল হয়, আমাৰ ডিছকমফৰ্টহে থাকে, সেইটোতে আমি বেয়া পোৱা বুলি কৈ দিওঁ, গম পাইছানে?
এতিয়া আমাৰ গাটো ধৰা বেয়া লাগিল, সেইকেইদিন ডিছকমফৰ্ট, তুমি সেই বুলি নিজক বেয়া পাবা নেকি? এই বস্তুবিলাক বাহ্যিক বস্তু ন, যেনে ধৰা তোমাৰ লগত মই কথা পাতিছো, তুমি মোৰ লগত কথা পাতিছা, মোক তুমি যদি কমফৰ্ট লেভেলত ৰাখিব পাৰা নাই, সেই বস্তুটো মই এভইড কৰিব পাৰো, কিন্তু তোমাক মই বেয়া পাব নোৱাৰো তাৰমানে, বুজি পাইছা? যদি তুমি মোৰতো একো অপকাৰ কৰা নাই, চ' সেই বস্তুটো ৰখাৰ কাৰণে চাগে মোক লগত যিসকলে ইণ্টাৰেক্ট কৰিছে আজিলৈকে, তেওঁলোকে মোক বেয়া নাপায়। কেতিয়াবা সেইটোৰ কাৰণে মোক ভাল লগা বুলি কয়, গানৰ কাৰণে নহয় অকল চাগে। যিসকলে লগ পাইছে মই জানো যে তেওঁলোকক মই কেতিয়াও মিছা ইম্প্ৰেশ্যন এটা দি থৈ দিয়া নাই। মই যে মানুহে, মই যে মানুহটো ৰাখি থৈছো, মানে তাতকে মই তাৰমানে বেছি ভাল নহয়। বেছি ভালটো দেখুৱাব গ'লে কেতিয়াবা দিগদাৰ হয়, আৰু মই এনেকে থাকো। আমাৰ মিউজিকেলিও মানে মই যি ফিল কৰো সেইটোৱে গাই দিওঁ। সেইকাৰণে মানে চাগে অলপ ট্ৰুথ যিটো মানুহৰ লাগে সেইটো আছে। এই বস্তুটো খুব ৰেয়াৰ কিন্তু দাদা, মানে আৰ্টিষ্ট এজন ভাল আৰ্টিষ্ট হওঁতে, যিকোনো ধৰক ছিংগাৰ হওক বা এক্টৰ হওক, অনেষ্ট হোৱাটো বা ট্ৰুথফুলনেছটো থকাটো বহুত ডাঙৰ বহুত দৰকাৰ। অনেষ্টিটো দৰকাৰ। আৰু তুমি আজিৰ মানে এতিয়ালৈকে যিসকল মানুহক তোমাৰ ভাল লাগে, তুমি ভালকে ভাবিছোবা সেইখিনি মানুহ কিন্তু অনেষ্ট। অনেষ্ট মানুহকে মানুহে ভাল পাব, বাকী নাপায় কিন্তু ভাল। চ' ভাল লগা আৰু ভাল পোৱাটো বহুত ডিফাৰেঞ্চ আছে। চ' ভাল পাবৰ কাৰণে মানুহক অনেষ্টিটো বহুত দৰকাৰ, যিকোনো ৰিলেশ্যনতে হওক বা সঁচাটো লাগিব। মই যিখিনি ভাল নাপাওঁ এইটো ভাল নাপাওঁ বুলি ক'ব পাৰিব লাগিব, তাৰমানে মই এইটো নকৰো দিয়ক, বেয়া নাপাব। কিন্তু উইথ ৰেচপেক্ট মই কাৰোবাক যদি প্ৰত্যাখ্যান কৰিব পাৰিছো, সেইটো মানে দৰকাৰ। সেইটো আৰু মানে ডিগনিফাইড ৱেত আমি কিবা এটা বস্তু নকৰো বুলি ক'ব পাৰোতো, সেইটোৰ কাৰণে অকমান কষ্ট হয়। কাৰণ আমাৰ প্ৰত্যেকটো অফাৰতে পইচা ইনভলভ হৈ থাকে আমাৰ কাৰণে। মিউজিচিয়ান হিচাপে মোক যদি কিবা এটা গান পঠাইছে কোনোবাই, তেওঁ মোক পইচা দিবই, সেইটো মই জানো। তাৰপিছত যদি মই গানটো নাগাওঁ বুলি বা এই গানটোত আপোনাৰ লগত মই নোৱাৰিম, সেইখিনি মই ডিগনিফাইড ৱেত তেওঁক ক'ব পৰাটো বহুত মানে গাটছো লাগে, আৰু এই মানে লোভটো অলপমান সামৰিব পৰা এইটো থাকে। ঠিক আছে, ধন্যবাদ দাদা। বহুতখিনি কথা মানে মই যিমান এক্সপেক্ট কৰি আছিলো তাতকে মই বেছি পাইছো, আৰু আই হোপ বেছি কথা কওঁ বাৰু। নহয়, মই কথা হেৰিটোত কোৱা নাই, মানে মই এইটোৱে কৈছো যে মই যিমানখিনি ভাবিছিলো যে যিখিনি শিকিব পাৰিম, তাতকে মই বেছি কথা শিকিলো আজি। ঠিকে আছে, আৰু মানুহবিলাক বৰ নহ'লে হ'ল। মানে দৰ্শক নিশ্চয় বৰ নহয়, আৰু আমাৰ দৰ্শক এনেকুৱা আছে মানে যিখিনিয়ে অলপ এক্সেপচনেল কথা কিছুমান শুনিব বিচাৰে, আৰু এনেকুৱা কথা কিছুমান শুনি ভাল পায় যিখিনি আচলতে কেৱল পঢ়াৰ কথা বুলি নহয়, জীৱনত কামত অহা কিছুমান কথা। গতিকে এইখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা। আৰু তোমালোকৰ এই যিটো অভাৰঅল যিটো ইনিচিয়েটিভ, অকল কুঁহি কথাৰ কথা কোৱা নাই, এই কুঁহি পাঠৰ যিটো কনচেপ্ট মোৰ খুব ভাল লাগিছে, আৰু মই আশা কৰিছো এই বস্তুটোত মানুহে আৰু ইনভলভ হওক, সকলোৱে ইনভলভ হওক। আৰু কিবা হেল্প লাগিলে ক'বা কেতিয়াবা, মানে মিউজিকেলি কিবা যদি ক'ব লগা থাকে মই কৈ দিম 100%। কাৰণ আমাৰতো ছেবাৰ চিলেবাছত মই দেখিছো মিউজিকো আছে ইলেক্টিভ হিচাপে, তেনেহ'লে দুটা যদি মই কিবা লেকচাৰ দি দিব লাগে মইতো কৰি দিম, সেইটো কথা মানে এনে মই কথাটো কৈছো। তেনেকে প্ৰত্যেকে হেল্প কৰিব, কিন্তু আমাৰ যিখিনি মানুহ আছে, তোমালোকৰ যিহেতু ইনিচিয়েটিভটো বিৰাট ভাল লাগিছে, আৰু সেইকাৰণে মই শুভেচ্ছা দিছো। আৰু আজি ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ। ধন্যবাদ দাদা, ইমানখিনি সময় ইমান ধুনীয়া কনভাৰচেশ্যন এটাৰ কাৰণে। আৰু আজিৰ খণ্ডটো আমি ইমানতে সামৰিম, কিন্তু দাদালৈ আমি কেইটামান উপহাৰ আমাৰ ফালৰ পৰা, সৰু উপহাৰ আৰু আমাৰ সাধ্যানুসৰি আমি আনিছিলো, সেইখিনি দিব বিচাৰিছো। থেংক ইউ।